অৰুণোদয় আঁচনিলৈ আহি পৰিছে গুৰুত্বপূৰ্ণ আপডেট। লাখ লাখ মানুহৰ নাম কিন্তু অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'বলৈ গৈ আছে আৰু নতুনকৈ 5টা নিয়ম কিন্তু চৰকাৰৰ তৰফৰ পৰা লাগু কৰিছে আৰু এই নিয়মকেইটা যিসকলে নামানিব আৰু নাজানিব সেইসকলৰ নাম কিন্তু কৰ্তন কৰা হ'ব। ইতিমধ্যে কিন্তু ঘৰে ঘৰে ভেৰিফিকেশ্যন আৰম্ভ হৈছে আৰু ভেৰিফিকেশ্যন যিসকলে সম্পূৰ্ণ কৰিব নোৱাৰিব সেইসকলৰ নাম কিন্তু অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'বলৈ গৈ আছে আৰু আগন্তুক মানুহৰ পৰা যি 3000কৈ টকা প্ৰদান কৰা হ'ব প্ৰত্যেক মাহতে সেই 3000 টকাৰ পৰা কিন্তু সেইসকলৰ নাম কৰ্তন হৈ যাব। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে 5টা নতুন নিয়ম জানি লোৱাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। লগতে আপুনি যদি ভাবি আছে যে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তথাপিও আপোনালোকৰ বাবে এই বিষয়সমূহ জনাটো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিলেও যিকেইটা নিয়ম মানিব লাগিব বা আগৰ পৰা যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা পাই আছে তথাপিও আপোনালোকে সেই একেকেইটা নিয়মে মানিব লাগিব। গতিকে আপোনালোকৰ বাবে কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আজিৰ এই ভিডিঅ'টো। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ নামসমূহ ঠিক ৰাখিব বিচাৰে বা আপোনালোকে টকাসমূহ আগন্তুক দিনলৈকে পাই থাকিব বিচাৰে তো কি নিয়ম কৰিলে চৰকাৰ তৰফৰ পৰা নতুনকৈ সেই কথা কিন্তু মই আপোনালোকক জনাই দিম। আৰু কিন্তু আপোনালোকক এটা কথা মই প্ৰথমতে কৈছোঁ যে ঘৰে ঘৰে কিন্তু ইয়াৰে ভেৰিফিকেশ্যন আৰম্ভ হ'বলৈ গৈ আছে আৰু ভেৰিফিকেশ্যন কিন্তু হ'ব আৰু তাৰ পৰাই কিন্তু আপোনালোকৰ নাম অৰুণোদয় আঁচনি থাকিব নাই, আপুনি চিলেক্ট হ'ব নাই বা আপোনাৰ নাম কৰ্তন হ'ব নাই সেয়া কিন্তু আপোনালোকে জানিব পাৰিব। বহুত সংখ্যক মানুহৰ নাম চিলেক্ট হ'ব আৰু বহুত সংখ্যক মানুহৰ নাম ৰিজেক্ট হ'ব আৰু বহুত সংখ্যক নতুনকৈ মানুহৰ নামো কিন্তু ইয়াতে অন্তৰ্ভুক্ত কৰা হ'ব যিসকল নেকি অৰুণোদয় আঁচনিৰ বাবে যোগ্য কিন্তু অৰুণোদয় আঁচনি পোৱা নাই সেইসকলৰ নাম ইয়াতে অন্তৰ্ভুক্ত কৰা হ'ব। তো কি নতুন নিয়ম ওলাইছে প্ৰথমতে চাওক কি কোৱা হৈছে, অৰুণোদয় হিতাধিকাৰীক লৈ চলিব এক সমীক্ষা। এই কথাটো মই আগৰ এটা ভিডিঅ'টো আপোনালোকক কৈছোঁ যে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলক লৈ কিন্তু এটা সমীক্ষা চলিব আৰু এই সমীক্ষাৰ জৰিয়তে কিন্তু সকলো বিষয়বস্তুসমূহ আহি পৰিব আৰু এই সমীক্ষাৰ সময়ছোৱাত কি হ'ব সেই কথাখিনি মই এটা এটাকৈ বুজাই দি আছোঁ আৰু নিয়মসমূহ কি সেইসমূহ এটা এটাকৈ আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, লগতে এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তাৰপিছত ইয়াতে কোৱা হৈছে যে হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন, অৰ্থাৎ আপোনালোকৰ যিসকল নেকি অৰুণোদয় আঁচনি টকা পাই আছে সেইসকলৰ ঘৰে ঘৰে গৈ কিন্তু আকৌ পুনৰবাৰ ভেৰিফিকেশ্যন কৰা হ'ব। ইয়াতে কোৱা হৈছে যে হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন আৰু এই কথা কিন্তু যোৱা কিছুদিন আগতে এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে আকৌ ভেৰিফিকেশ্যন হ'ব পাৰে আৰু কিন্তু এয়া নিশ্চিত হৈ গ'ল যে আপোনালোকৰ ঘৰে ঘৰে গৈ আকৌ ভেৰিফিকেশ্যন হ'ব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰে ঘৰে চৰকাৰী কৰ্মী যাব বা চৰকাৰৰ তৰফৰ পৰা যিসমূহ ব্যক্তিক নিয়োগ কৰিব সেইসকলে আপোনালোকৰ ঘৰে ঘৰে যাব। আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় ঘৰে ঘৰে গৈ ভেৰিফিকেশ্যন কৰিব। এতিয়া ভেৰিফিকেশ্যনৰ সময়ত কি ভেৰিফিকেশ্যন কৰিব সেই কথাখিনি আপোনালোকে বুজিব লাগিব, জানিব লাগিব, যাতে আপোনালোকৰ নাম ৰিজেক্ট নহয় সেই কথাখিনি আপোনালোকে আগতীয়াকৈ জানিব লাগিব। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইখিনি কিন্তু আপোনালোকে বুজিব লাগিব। অ'কে, তো আপোনালোকৰ ঘৰে ঘৰে গৈ কিন্তু ভেৰিফিকেশ্যন কৰিব। এতিয়া ভেৰিফিকেশ্যনৰ সময়ছোৱাত আপোনালোকে এটা কথা মন কৰিব, মই সেই কথাখিনি মই আপোনালোকক বুজাই দি আছোঁ। তাৰপিছত কি হৈছে, আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ কৰ্তন হ'ব পাৰে নাম। এতিয়া চাওক এই কথাসমূহ আপোনালোকে হয়তো আগতে জানিছিল নে নাই, আপোনালোকে জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু ইয়াতে কোৱা হৈছে আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ কৰ্তন হ'ব পাৰে নাম। এতিয়া চাওক আপোনালোকে ধৰি লওক যেতিয়া নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল আজিৰ পৰা 5 বছৰ আগৰ পৰা কিন্তু অৰুণোদয় আঁচনি আৰম্ভ হৈছে আৰু তেতিয়া 850 টকা দিছিল, লাহে লাহে বাঢ়ি গৈ আছে। এতিয়া সেই সময়ত ধৰি লওক আজিৰ পৰা 5 বছৰ আগতে আপোনালোকৰ আৰ্থিক অৱস্থা যদি দুৰ্বল আছিল বা আপোনালোকে আৰ্থিকভাৱে দুৰ্বল আছিল তেনে ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে ইলিজিবল হৈছিল বা আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিছিল। তো আপোনালোকৰ নাম সেই সময়ত অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছিল বা আপোনালোকে বা আপোনালোকৰ পৰিয়ালৰ মানুহে অৰুণোদয় আঁচনিৰ জৰিয়তে সুবিধাসমূহ পাই আছিল। তো এতিয়া এই ভেৰিফিকেশ্যন হোৱাৰ সময়ছোৱাত কিন্তু এয়া নিশ্চিত কৰিব যে যিহেতু চৰকাৰী কৰ্মীসকল আপোনালোকৰ ঘৰে ঘৰে যাব তেখেতসকল কিন্তু এটা বস্তু পৰ্যবেক্ষণ কৰিব, সেয়া হ'ল আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ নাম কৰ্তন হ'ব পাৰে। অৰ্থাৎ ধৰি লওক আপোনালোকৰ আগত আৰ্থিক অৱস্থা দুৰ্বল আছিল, বেয়া আছিল, এতিয়া আপোনালোকৰ আৰ্থিক অৱস্থাটো ভাল হৈছে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়। আগত যদিও যোগ্য আছিল বৰ্তমান যোগ্য নহয়, তেনে ক্ষেত্ৰত আপোনাৰ নাম কৰ্তন হ'ব পাৰে। আৰু কৰ্তন হ'ব পাৰে মানে কৰ্তন হ'বই বুলি ক'ব পাৰি। ঠিক আছে, এনেকুৱা নিয়মসমূহ আহিছে। তাৰপিছত চাওক আৰু এটা নিয়ম, সেই নিয়মটো মই আপোনালোকক জনাই দি আছোঁ। কৈছে যে অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। আৰু এই কথাটো আপোনালোকে সকলোৱে জানি লোৱা দৰকাৰ বা দৰকাৰী যে চৰকাৰী চাকৰি থকা কোনো মানুহে কিন্তু অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়। অৰ্থাৎ আপোনালোকৰ পৰিয়ালত যদি চৰকাৰী চাকৰি আছে যিকোনো এজন সদস্যৰ তেনে ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালটো চৰকাৰী মানে অৰুণোদয় আঁচনিৰ বাবে ইলিজিবল নহয় বা অৰুণোদয় আঁচনি ল'ব নোৱাৰিব বা আবেদন কৰিব নোৱাৰিব, ইলিজিবল নহয়। আৰু এই বিষয়টো আপোনালোকে
ভালকৈ বুজিব লাগিব কিয়নো ধৰি লওক আজিৰ পৰা 5 বছৰ আগতে যেটো অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল তো সেই সময়ছোৱাত হয়তো আপোনালোকৰ পৰিয়ালত কোনো চাকৰিয়াল নাছিল আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে সিলেক্ট হৈছিল বৰ্তমান ধৰি লওক চৰকাৰে যেহেতু বহুত মানুহক চাকৰি দিলে 1 লাখত 2 লাখ মানুহক চাকৰি দিলে তো এই পৰিয়ালসমূহৰ পৰা দুখীয়া পৰিয়ালসমূহৰ পৰাও কিন্তু বহুত সংখ্যক মানুহে চাকৰি লাভ কৰিছে পৰীক্ষাৰ যোগে চাকৰি লাভ কৰিছে এতিয়া ধৰি লওক আপোনালোকৰ পৰিয়ালত আগত পুৰ ফেমিলিৰ পৰা আছে অৰ্থাৎ দুখীয়া ফেমিলি আছিল এই ক্ষেত্ৰত দেখিবলৈ গ'লে যে আপোনালোকে চৰকাৰী চাকৰি এটা পাইছে আপোনালোকৰ পৰিয়ালৰ চৰকাৰী চাকৰি এটা পাই গ'ল তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেই অৰুণোদয় আঁচনিৰ বাবে এলিজিবল হৈ থকা নাই যদিও আগত এলিজিবল আছিল বৰ্তমান এলিজিবল হৈ থকা নাই আৰু আপোনালোকৰ নাম কৰ্তন হ'ব কাৰণ হেয়া আপোনালোকে বুজিব লাগিব যে ঘৰে ঘৰে কৈ ইয়াৰ ভেৰিফিকেশ্যন কৰা হ'ব আপোনালোকে চৰকাৰী চাকৰি পাইছে নে নাই হেয়া কিন্তু নিশ্চিত কৰিব আপোনালোকে আৰ্থিকভাৱে উন্নতি হৈছে নে নাই বা আপোনালোকৰ উন্নত হৈছে নাই হেয়া কিন্তু ঘৰে ঘৰে কৈ ভেৰিফিকেশ্যন কৰিব আৰু ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকে যদি উন্নত হৈছে আপোনালোকৰ পৰিয়ালটো বা আপোনালোকৰ পৰিয়ালৰ কোনো এজন সদস্য চৰকাৰী চাকৰি লাভ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ নামটো কৰ্তন হ'ব পাৰে বা কৰ্তন হ'ব ওকে তাৰ পিছত ইয়াতে কোৱা হৈছে যে বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিত মহিলা আৰু দিব্যাংগ নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত এটো কিন্তু এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যে অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয় হেমু পৰিয়ালক ইয়াতে উল্লেখ কৰিছে বাদ পৰা দৰিদ্ৰ পৰিয়াল অৰ্থাৎ যেসকল নেকি পৰিয়াল বাদ পৰিছে আসলতে অৰুণোদয় আঁচনি পাব লাগিছিল দুখীয়া পৰিয়াল হেসকলক অন্তৰ্ভুক্ত কৰা হ'ব তাৰ পিছত যেসকল নেকি বিধৱা মানুহ আছে বিধৱা মহিলা আছে হেসকলক ইয়াতে অন্তৰ্ভুক্ত কৰা হ'ব বা অবিবাহিত যেসকল মহিলা আছে হেসকলক ইয়াতে অন্তৰ্ভুক্ত কৰা হ'ব আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত আৰু যেসকল নেকি দিব্যাংগ হেসকলক ইয়াতে অন্তৰ্ভুক্ত কৰা হ'ব মানে দৰিদ্ৰ বিধৱা অবিবাহিত দিব্যাংগ এই চাৰিভাগ মানুহক অগ্ৰাধিকাৰ দিয়া হয় বা এনেকুৱা 15 লাখ মানুহক কিন্তু আকৌ অৰুণোদয় 4.0 জৰিয়তে কি কৰা হ'ব অন্তৰ্ভুক্ত কৰা হ'ব আৰু অতি শীঘ্ৰেই কিন্তু অৰুণোদয় 4.0 ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰুণোদয় 4.0 ৰ বাবে কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব ফৰ্মটো কেনেকৈ ডাউনলোডিং কৰিব ক'ত জমা দিব সকলো বিষয়বস্তু লৈ মই আগন্তুক দিনত ভিডিও লৈ আহিম যেতে নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে গতিকে আপোনালোকে সকলোৱে মাৰ্চবি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপডেটসমূহ পাবলৈ বা কেনেকৈ আবেদন কৰিব পাৰি এই বিষয়বস্তুসমূহ জানিবলৈ তো এই কথাটো আপোনালোকে ক্লিয়াৰ হৈ যাওক যে সেই সকল পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব বা অগ্ৰাধিকাৰ দিয়া হ'ব যিসমূহ পৰিয়াল দুখীয়া পৰিয়াল তাৰ পিছত বিধৱা মহিলা যিসকল আছে তাৰ পিছত অবিবাহিত কিছুমান মহিলা আছে যিসকল বয়স 40 প্লাস হৈ গৈছে তাৰ পিছত দিব্যাংগসকল অৰ্থাৎ কণা কোৰা লেংৰা যিসকল আছে এই সকলক ইয়াতে অগ্ৰাধিকাৰ দিয়া হ'ব আৰু নতুনকৈ 15 লাখ মানুহক অন্তৰ্ভুক্ত কৰা হ'ব এই বিষয়টো ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে অৱগত কৰিছে বা নিজে কথাখিনি ঘোষণা কৰিছে তাৰ পিছত ইয়াতে কোৱা হৈছে যে অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক এই কথাটো আপোনালোকে আগৰ পৰা হয়তো বহুতে জানি আছে বা আগত ভিডিঅ'সমূহত মই কৈছো আৰু নতুনকৈ এই আপডেট কেইটা আকৌ ওলাইছে যেতে নেকি আপোনালোকৰ ঘৰে ঘৰে ভেৰিফিকেশ্যন হ'ব এই সময়ত কিন্তু এটা বস্তু আপোনালোকে ঠিক কৰি ৰাখিব লাগিব বা আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব লাগিব যে অৰ্থাৎ আপোনালোকৰ যেটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টতে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক কৰি থাকিব লাগিব বা ডিবিডি লিংক হৈ থাকিব লাগিব ইয়াতে কিন্তু স্পষ্টভাৱে কৈছে অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব ওকে এইকেইটা গ'ল এনেকা গুৰুত্বপূৰ্ণ কিছুমান আপডেট আহিছে অৰ্থাৎ আপোনালোকে যদি অৰুণোদয় আঁচনিৰ সুবিধা ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগে এতিয়া আপুনি হয়তো ভাবিব পাৰে যে আধাৰ কাৰ্ড বেংক একাউণ্টতে কেনেকৈ লিংক কৰিব পাৰিম সেই বিষয় লৈ অলৰেডি মই এটা ভিডিঅ'ত আগতে দি ৰাখিছো আপোনালোকে এই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত পাব তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই ঘৰত গৈ কিন্তু আপোনালোকে ডিভিডিটো লিংক কৰাই ল'ব পাৰিব তো চৰকাৰ তৰফৰ পৰা এনেকৈ 5টা নতুন নিয়ম লৈ আহিছে আশা কৰো আপোনালোকে নিয়ম কেইটা জানিব পাৰিলে আৰু নিয়ম কেইটা যদি জানিব ভাল পাইছে নিশ্চয় লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাবলৈ মই আপোনালোকক নতুনকৈ অহা আপডেট কেইটা জনাই দিলো ইয়াৰ মাজৰ পৰা যদি কোনো ধৰণৰ কনফিউজন আছে বা কিবা জানিব লাগে আছে কমেন্টত জনাব পাৰে আজিলৈ মানে জয়েন জয় কম বাই বাই